এইখন আমি প্ৰথমবাৰৰ বাবে গৈছোঁ ৰয়েল মাৰ্চিয়েল আৰ্ট এণ্ড ফিটনেছ চেণ্টাৰৰ ফালৰ পৰা ফুল কণ্টেক্ট কাৰাটে। ইয়াতে আমাৰ অৰুণাচল, মেঘালয়, ত্ৰিপুৰা আদি বিভিন্ন জেগাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ল'ৰা ছোৱালী আহি প্ৰায় 150 প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখন ৰাতিপুৱাৰ পৰা চলি আছে, কিন্তু বৰষুণে অলপ বতৰে অলপ গাফিলতি কৰিলে আৰু। হয়, নিজা কেৰাটে প্ৰশিক্ষণ দিয়া হয় আমাৰ নিজৰ আছে। আমাৰ মোৰ নিজৰ যিটো ৰয়েল মাৰ্চিয়েল আৰ্ট এণ্ড ফিটনেছ চেণ্টাৰ ভেটাপাৰা চাৰিআলিত আছে, আমি তাত প্ৰশিক্ষণ দিওঁ। তাতে আমাৰ ফুল কণ্টেক্ট কাৰাটে আৰু উচুৰ প্ৰশিক্ষণ দিয়া হয়। আৰু ইয়াতে যদি খেলিব আহিছে, অপেন কৰাৰ কাৰণে বিভিন্ন যেনে টাইকাণ্ডোৰ পৰা আহিছে আৰু বেলেগ বেলেগ ষ্টাইলৰ পৰা আহিছে। আৰু ফুল কণ্টেক্ট কাৰাটে আমাৰ গুৱাহাটীত, অসমত আৰু আমাৰ ওচৰ চুবুৰীয়া পৰ্বতীয় যিখিনি ৰাজ্যসমূহ তাতো আছে। সকলোবিলাক জেগাৰ পৰাই আহিছে তাৰমানে খেলিব। এই যিটো প্ৰতিযোগিতা আয়োজন হৈছে তাত কেনেকুৱা ধৰণৰ কেটেগৰী আছে? বিভিন্ন কেটেগৰী আছে, একদম জুনিয়ৰ আছে, সাব জুনিয়ৰ আছে, ইউথ আছে, তাৰপিছত চিনিয়ৰ কেটেগৰী আছে। আজিৰ কাৰণে অনুষ্ঠিত কৰা হৈছে নে কেইদিনীয়া? আমাৰ এই প্ৰতিযোগিতাখন এদিনীয়াভাৱে আয়োজন কৰা হৈছে। কিমান মান অংশগ্ৰহণ কৰিব? 150 জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। আৰু যদি কোনোবাই আপোনাৰ প্ৰশিক্ষণ ল'ব বিচাৰে, কেনেকৈ আপোনাক যোগাযোগ কৰিব? তেতিয়াহ'লে আপোনালোকে মোৰ ভেটাপাৰাত থকা ৰয়েল মাৰ্চিয়েল আৰ্ট এণ্ড ফিটনেছ চেণ্টাৰত আহিব লাগিব। আৰু এইটো এড্ৰেছ আমি গুগলতো দিয়া আছে। আৰু মোৰ ফোন নম্বৰ আছে 9864591307। তাত কণ্টেক্ট কৰিলে মোক পাব। পুৰস্কাৰসমূহ লগে লগে কেটেগৰী শেষ হৈ গৈ আছে, আৰু লগে লগে আমি পুৰস্কাৰৰ চাৰ্টিফিকেটখিনি দি আছো।